ওয়েলকাম ব্যাক টু মাই চ্যানেল হাজবেন্ড ব্লগস। আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো কাম বন কৰা শেষ কমপ্লিট। এতিয়া 9:30 বাজিছে আৰু জিশান স্কুলত গৈছে কাৰণ জিশানৰ আজি এক্সাম আছে, কালি নাছিল। ফাৰ্ষ্ট এক্সাম হৈছিল 23 তাৰিখত আৰু কালি নাছিল, আজি আকৌ আছে। তো গৈছে তেওঁ। আৰু নাফিছৰ আজি এক্সাম নাই, নাফিছ ঘৰতে আছে, পঢ়িবলৈ বহিছে কাৰণ 28 তাৰিখত আছে তেওঁৰ এক্সাম। তো এতিয়া ঘৰটো পৰিষ্কাৰ কৰি বহি আছোঁ কাৰণ বজাৰ নাই, বজাৰ আনিলে ৰন্ধাবলৈ ষ্টাৰ্ট কৰিম। নাজানো কি আনে চাওঁ আৰু কি ৰান্ধো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই থাকক, ব্লগখন কণ্টিনিউ। আৰু ৰুমখন চাওক, মই একবাৰ চিকচিকীয়া কৰি পেলাইছোঁ। তো এই যে চাওক, মাছ লৈ আহিলে আৰু চব্জিও লৈ আহিলে। তো এই মাছখিনি চাওক, ইমান সৰু সৰু কিন্তু খাবলৈ বহুত টেষ্ট। সৰু হ'লে কি হ'ব, কিন্তু খাবলৈ টেষ্ট হয় কাৰণ নদীৰ মাছ হয়। আমাৰ ঘৰত মানে নদীৰ মাছ বেছি অনা নহয় কাৰণ ডাঙৰ ডাঙৰ মাছ আনে, সেইটো কিহৰ নাজানো, বেছি টেষ্ট নহয়। কিন্তু এই মাছখিনি বহুত টেষ্ট কাৰণ আমাৰ ইয়াত ডাঙৰ নদী নাই, এই মাছবিলাক পোৱা নাযায়। হঠাতে পালে মানে লৈ আহে, বহুত টেষ্টি হয় খাবলৈ। আৰু মই আজি বনাম মানে কেৰেলা ভাজি আৰু লাউ দি মাছ দি বনাম। মাছটো যে আনিলে সেই মাছ দি বনাম। আৰু এইখিনি মানে ৰাতি কেৰেলা ভাজি কৰিছিলোঁ, সেইখিনি আছে। তাৰ কাৰণে মানে অলপ আৰু ভাজি মানে মিহলাই ল'ম, একেলগে কৰি ল'ম, নহ'লে সেইখিনি আৰু নষ্ট হৈ যাব, পেলাই দিব লাগিব আৰু নাখায়। তো সেইকাৰণে অলপকৈ মানে কাটিলোঁ, এইখিনি ভাজিম আৰু তাৰ লগত সেইখিনি মানে মিহলাই দিম, গৰম কৰি ল'ম, হৈ যাব। আৰু লাউত চাওক, এটা এটাকৈ মানে মছলা এড কৰি দি আছোঁ, নিমখ, হালধি গুড়ি, জলকীয়াৰ গুড়ি আৰু মছলা, আৰু কেঁচা জলকীয়াও কেইটামান দি দিম। আৰু পিঁয়াজৰ পাত কেইটামান কাটি ৰাখিছোঁ, সেইখিনিও দি দিম। তো এই যে কেঁচা জলকীয়াখিনি দি দিলোঁ আৰু পিঁয়াজৰ পাতখিনি দি দিলোঁ। দি আজি মই মানে চব্জিখিনি চৌকাত বনাম কাৰণ বহুতখিনি চব্জি, ইমানখিনি চব্জি মানে মই গেছত বনাবলৈ ভাল নাপাওঁ, খাবলৈ টেষ্টি নহয়। তো সেইকাৰণে চৌকাত চাওক ইমান জুই জ্বলে, চাইছেনে কিমান জুই জ্বলিছে। আৰু গেছত অলপ অলপকৈ জুই ওলায়, মানে চব্জি ভালকৈ সিজিবই নাচায়। তো সেইখিনি মোৰ বহুত সময় লাগি যায়, সেইকাৰণে ভাল নালাগে। তো সেইকাৰণে মই চৌকাত বনাই থাকোঁ মাজে সময়ে চব্জি। আৰু কেৰেলা ভাজি অলপ আছিল কাৰণে গেছত দি দিলোঁ। তো চাওক কিমান ধুনীয়াকৈ জুই জ্বলিছে। আৰু চাওক কেৰেলা ভাজিখিনি এনেকুৱা হৈ আছে। কিছুমান মানুহ আছে কেৰেলা ভাজি এনেকৈয়ে খায়, কিন্তু আমাৰ ঘৰৰ মানুহবিলাক এনেকৈ নাখায়। একেবাৰে কৰকৰাকৈ ভাজিব লাগিব, মানে কিচকিচীয়াকৈ ভাজিব লাগিব, তেনেহ'লে খাব। তিতা লাগিলে নাখায়। তো এইটো কেৰেলা কিন্তু তিতা লগাটোৱেই মানে গুণ হয়, তিতা যে লাগে সেইটো খাব লাগে, কিন্তু নাখায়। চাইছেনে ৰাতি যে আছে সেইখিনিতো আপোনালোকে চালে কিমান কিচকিচীয়াকৈ ভাজিব লাগে। তো লাওখিনি হৈ আহিলে প্ৰায়, আৰু আমাৰ ঘৰৰ সন্মুখত চাওক কিমান মানুহ আহিব আজি, জানেনে? কিহৰ কাৰণে, মানে আয়ুস্মান কাৰ্ড বনাই আছে সকলোৱে। কিন্তু আমাৰ নহ'ব কাৰণ আমাৰ যে কণ্ট্ৰলৰ যে কাৰ্ডটো হয়, BPL কাৰ্ড, সেইটো নাই। তো সেইকাৰণে নহ'ব। আৰু এইপিনে মানে লাওৰ চব্জিখিনি হৈ গ'ল, সেইকাৰণে আপোনালোকক অলপ দেখুৱাই দিলোঁ। চাওক কিমান ধুনীয়া কালাৰ আহিছে, বহুত টেষ্টি হ'ব খাবলৈ। আৰু নাফিছ আজি স্কুলত যোৱা নাই কাৰণ নাফিছৰ স্কুলৰ মানে এক্সাম নাই, আজি বন্ধ। তো জিশানৰ এক্সাম আছে, জিশান স্কুলত গৈছে। তো নাফিছ আজি অকলে মানে খেলি আছে, অকলে ভাল নালাগে বুলি কৈ আছে আৰু আমনি লাগি আছে বুলি কৈ আছে। তো ঘৰখন মুচি দিলোঁ, সেইখিনি আৰু আপোনালোকক নেদেখুৱালোঁ। তো 11:30মান বাজিয়ে গ'ল প্ৰায়, জিশান আহিবৰ মানে সময় হৈ গ'ল। তো কওঁতে কওঁতে জিশানো আহি পৰিলে। তো জিশানক খাবলৈ দি দিলোঁ পিঠা আৰু বুট। বুটখিনি মানে ৰাতিপুৱা বনাইছিলোঁ দাদাৰ কাৰণে, তো অলপ ৰাখি দিছিলোঁ, জানো মই জিশান খাব। আৰু জিশানৰ ড্ৰেছখিনি মানে ৰাখি দিছোঁ ধুবৰ কাৰণে, কাৰণ গৰম গৰম পৰি গ'ল। ৰাতিপুৱা ঠাণ্ডা লাগে, সেইকাৰণে চুৱেটাৰ পিন্ধি দিওঁ, কিন্তু দুপৰীয়া আকৌ গৰম লাগি যায়, সেইকাৰণে মানে এতিয়া ধুই দিম। আৰু বাহিৰত মানে কিছুমান কাপোৰ আছিল, ৰাতিপুৱা যে পিন্ধো সেই কাপোৰখিনি মানে মেলি দিছিলোঁ অলপ গৰম হ'বৰ কাৰণে। সেই কাপোৰখিনিও মানে আজি আনি এটা এটাকৈ মানে ভাঁজ কৰি থৈ আছোঁ। তো এতিয়া মানে আমাৰ ঘৰত এজন মানুহ আহিছে, আপোনালোকক দেখুৱাই দি আছোঁ। এই যে মানুহজন কাণেৰে নুশুনে আৰু মুখ দি ক'ব নোৱাৰে আৰু ভালকৈ খোজো কাঢ়িব নোৱাৰে, মানে প্ৰতিবন্ধী। তো টকা চাই আছে। তো আমাৰ মাইকী মানুহৰ ঘৰত চাব, মানে মাইকী মানুহৰ হাতত বেছি টকা নাথাকে। তো 20 টকামান আছিল, সেই 20 টকাটো দি দিলোঁ। নিদিলে বেয়া লাগে বহুত নিজৰো, কিন্তু দিব ইচ্ছা যায়, নাথাকিলে আৰু কেনেকৈ দিম, সেইটোৱে। তো যিখিনি আছিল সেইখিনি দি দিলোঁ। টকা পইচা বেছি নাথাকে, খুচুৰা পইচা বেছি নাথাকে। তো যিখিনি আছিল সেইখিনি দি দিলোঁ। আৰু চাওক মোৰ নাটক ড্ৰামা, মানে আপোনালোকে নাচায় মোৰ ড্ৰামাটো, আজি চাওক। মানে এনেই বহি থাকিলে মই কেমেৰাখন সন্মুখত লৈ এনেকুৱা ভাৱ কৰোঁ। তো সেইখিনি আজি আপোনালোকক দেখুৱাই দিলোঁ, চাইছেনে? মানুহে ভাবিব পগলা হৈছে চাগে।
কিন্তু পগলা হোৱা নাই, এনেই আপোনালোকৰ লগত মানে অলপ জমনি কৰিলোঁ। আৰু ঘৰ চাওক, সন্মুখত চাওক কিমান মানুহ আহিছে। আৰু আহিব, গোটেই দিনটো থাকিব আজি মানে আয়ুস্মান কাৰ্ড বনাই থাকিব। আৰু আমাৰ মানে এই কাৰ্ডখন নহ'ব, কাৰণ আমাৰ কণ্ট্ৰলৰ যে কাৰ্ডটো হয় BPL কাৰ্ড, সেইটো আমাৰ নাই। তো এই কাৰ্ডখন লাগে, সেই কাৰ্ডখন হ'লেহে মানে বনাই দিয়ে, নহ'লে নিদিয়ে। তো আমাৰ নাই কণ্ট্ৰলৰ কাৰ্ড, BPL কাৰ্ড, সেইকাৰণে নহ'ব আমাৰ আয়ুস্মান কাৰ্ড। আৰু যিজনক গা পা ধুৱাই লৈ আহিলোঁ, কাপোৰ চাপোৰ পিন্ধাই দি আছোঁ। তাৰপিছত ময়ো গা ধুই ল'ম। আৰু মিষ্টাৰো অহাৰ সময় হৈয়ে গ'ল প্ৰায়, আহিলে আকৌ ভাত দিব লাগিব। এইখিনি সময় আকৌ মানে বহুত বিজি, কাৰণ গা ধুই দিব লাগে, মই গা ধুব লাগে, নামাজ পঢ়িব লাগে, যিচনৰ আব্বা আহিলে খাবলৈ দিব লাগে, মানে ব্যস্ত এইখিনি সময়। তো যিচনক আগত ভাত দি লওঁ, গা পা ধুৱাই দিলে এতিয়া ভাত খাবলৈ দিওঁ, মই গা ধুই লওঁ। তো এই যে মই গা ধুই আহিলোঁ, কিন্তু যিচনক ভাত দিবলৈ চাইছিলোঁ, যিচন নাখালে। তো নামাজ টামাজ পঢ়ি আকৌ যিচনক খুৱাব লাগিব। ইমান জিদ কৰি থাকে, কি ক'ম। তো এই যে মিষ্টাৰ আহিলে, মিষ্টাৰ গা পা ধুই ল'লে, তাকো ভাত খাবলৈ দি দিলোঁ। লাওৰ সবজি আৰু কেৰেলা ভাজি দি ভাত খাই আছে। তো এতিয়া যিচনক ভাত খুৱাই দিম, খোৱাৰ পিছত মই খাই বৈ লৈ তাৰপিছত অলপ টোপনি যাম। তো চাওক যিচনৰ অৱস্থা চাওক, কেমেৰাৰ সন্মুখত মানে ইমান নাটক, ইমান ড্ৰামা কৰি থাকে। মানে মই চালে মোৰ হাঁহি ওলাই যায়, নাজানো আপোনালোকে কি কৰে তাত ড্ৰামা চাই, নিশ্চয় হাঁহিব। মানে মুখখন এনেকুৱা এনেকুৱা ভাৱ কৰে, কি ক'ম। তো স্কুলৰ পৰা চকলেট লৈ আহিছিল, সেইটো ৰাখি দিছে, ভাত খোৱাৰ পিছত খাব। তো সেইটো আপোনালোকক দেখুৱাবলৈ চাইছিলোঁ, কিন্তু নেদেখুৱাব, কৈ আছে যে তোমাৰ ফ্ৰেণ্ডছে লৈ ল'ব মোৰ চকলেট, খাই ল'ব। পাগলা, একেবাৰে পগলা, কি ক'ম। তো ময়ো ভাত চাত খাই লওঁ। A few moments later. তাৰপিছত ভাত চাত খাই মানে শুই পৰিছিলোঁ, টোপনি গৈছিলোঁ। তাৰপিছত উঠিলোঁ আবেলি, এতিয়া 5টামান বাজিছে, 5:30মান। তো যিচনক পিঠা বনাই দিলোঁ, গোলা ৰুটি হয়, বনাই দিলোঁ চেনি দি, নিমখ দি। আৰু আপোনালোকেতো জানে কেনেকে বনাই দিওঁ, সেইটো বনাই দিলোঁ। আৰু আপোনালোকক দেখুৱাই আছে যিচন, চাইছেনে? বহুত দুষ্টু হয়, মানে কেমেৰাৰ সন্মুখত এনেকুৱা কৰি থাকে, মানে মোবাইল নহ'লে নাখায়। তো চাহ পাহ খোৱা হৈ গ'ল। তাৰপিছত ৰুমত আহিলোঁ, আহি পঢ়াত বহাই দিলোঁ যিচনক। আৰু যিচন পঢ়ি আছে, 1 2 লিখি আছে, কাৰণ এক্সাম আছে 1 তাৰিখত যিচনৰ, সেইকাৰণে এইখিনি পঢ়িবলৈ দি দিছোঁ। তো যিচন পঢ়ি আছে। আৰু মিষ্টাৰো ঘৰত আহিলে। তো চাওক আমাৰ মিষ্টাৰ ড্ৰামা চাওক। মানে মুখখনতো দেখাব নাচায় আপোনালোকক, তো বহুত লাজ পায়। তো কৈ আছে কি মোক দেখাব নালাগে, মোৰ মোবাইলখন দেখুওৱা। মই ক'লো কিয়, আইফোন কাৰণে দেখাব চাইছে নেকি? মানুহৰো আইফোন আছে। কৈ আছে যে হয়, মানুহৰ থাকিলে কি হ'ব, মোৰোতো আছে, সেইটোতো তুমি তোমাৰ ফ্ৰেণ্ডছক দেখুৱাই দিয়া। তো মই ক'লো আপোনাৰতো যে আইফোন আছে, সেইখন মই মানে মোবাইলত ভিডিঅ' কৰি এটা আপলোড কৰিছোঁ অলৰেডি মোৰ ইউটিউবত। কৈ আছে যে কৰিছা, তেনেহ'লে নালাগে, বাদ দিয়া। তো মই তথাপিও কৰি আছোঁ তাৰ নাটক ড্ৰামা আপোনালোকক দেখুৱাবৰ কাৰণে। মুখ চোখ এনেকুৱা কৰি আছে, এই যে চাওক চাওক কেনেকুৱা কৰি আছে, চাইছেনে? এনেকুৱাই কৰি থৈ